নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালো। আপোনালোকে যদি জিঅ' টেগ কৰিছিলে চৰকাৰী ঘৰৰ কাৰণে তেতিয়াহলে আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেন্ট ভিডিঅ' এটা। কাৰণ আপোনালোকে যদি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ডকুমেন্ট সাবমিট কৰিব লাগিব। ইতিমধ্যে আপোনালোকে যি আৱাজ প্লাস যেটো পোৰ্টেল আছিল আৱাজ প্লাস পোৰ্টেলৰ দ্বাৰা যদি আপোনালোকে জিঅ' টেগ কৰিছিলে যেটো আপোনাৰ সেলফ জিঅ' টেগ হক বা আপোনালোকৰ ঘৰে ঘৰে যদি আপোনালোকৰ যি জীবিকা হকি বাইদেউ আছিল সেই জীবিকা হকি বাইদেউৱে যদি আপোনালোকৰ ঘৰত গৈ জিঅ' টেগ কৰিছিলে তেতিয়াহলে আপোনালোকে এতিয়া নতুনকে আপোনালোকে ডকুমেন্ট সাবমিট কৰিব লাগিব। নতুনকে তেওঁলোকে জিঅ' টেগ কৰিব। তাৰ কাৰণে ইতিমধ্যে যি আৱাজ প্লাস যি পোৰ্টেল আছিল আৱাজ প্লাস পোৰ্টেল বা যেটো এপছ আছিল এটো আকৌ নতুনকে মুকলি কৰিছে আৰু সেইখিনি কাম এতিয়া জীবিকা হকি বাইদেউ সকলে কৰি আছে। গতিকে আপোনালোকে যদি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰি আছে আৰু যদি আপোনালোকে জিঅ' টেগ কৰিছিলে তেতিয়াহলে আপোনালোকে অতি সোনকালে জীবিকা বাইদেউ সকলৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি আপোনালোক কি ডকুমেন্টস লাগে আপোনালোকে সেইখিনি সাবমিট কৰক। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোক জনাম যে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে কি ডকুমেন্টস আপোনালোকে দিব লাগিব। গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক আপোনালোকে যেটো জিঅ' টেগ কৰিলে সেলফ জিঅ' টেগ হক বা আপোনালোকে যি জীবিকা হকি বাইদেউ যদি আপোনালোকৰ ঘৰে ঘৰে গৈ যদি জিঅ' টেগ কৰিছিলে এতিয়া আপোনালোকে ডকুমেন্টস সাবমিট কৰিব লাগিব। তেতিয়া হলেহে আপোনালোকৰ যেটো চৰকাৰী ঘৰৰ যেটো দিব হেতু আপোনালোকে লাভ কৰিব বা যেটো ফাইনাল লিষ্ট যেটো হ'ব সেই লিষ্টত আপোনালোকৰ নাম আহিব। এতিয়া চাওক আপোনালোকে ডকুমেন্টছৰ ক্ষেত্ৰত এক নম্বৰ হৈছে আপোনাৰ জব কাৰ্ড দিব লাগিব। আপোনাৰ জব কাৰ্ড যদি আপোনালোকৰ নিজৰ নামত জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে সেই জব কাৰ্ড দিব লাগিব আৰু জব কাৰ্ডৰ যেটো পাসবুক আছে আপোনালোকে সেই পাসবুকটো দিব লাগিব। তেতিয়া হলেহে আপোনালোকৰ যেটো চৰকাৰী ঘৰ আছে হেতু আপোনালোকে লাভ কৰিব। তাৰ লগতে আপোনালোকে দিব লাগিব আপোনালোকৰ ৰেশন কাৰ্ড। ৰেশন কাৰ্ডৰ লগতে জীবিকা বাইদেউ সকলে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকৰ যেটো ফটো আপলোড আছে আপোনালোকে সেই ফটো আপলোড দিব বা আপোনালোকে নিজে গৈ জীবিকা বাইদেউ সকলৰ লগত আপোনালোকে যোগাযোগ কৰি আপোনালোকে সেই ডকুমেন্টছখিনি আপোনালোকে সাবমিট কৰিব লাগিব আৰু জীবিকা বাইদেউৱে পুনৰবাৰ আপোনালোকে সেই ডকুমেন্টছখিনি আপোনালোকে আপলোড কৰিব। যেতিয়া আপলোড কৰিব তাৰ পিছতহে আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিব। এতিয়া চাওক প্ৰথম যেটো হৈছে আপোনালোকৰ চাওক যেটো জব কাৰ্ডটো আপোনালোকে ক'ত পাব। যদি আপোনালোকৰ নিজৰ হাতত যদি জব কাৰ্ড নাই, আপোনালোকৰ হাতত কোনো নাম্বাৰ নাই, আপোনালোকৰ পাসবুক নাই, তেতিয়াহলে আপোনালোকে অতি সোনকালে আপোনালোকৰ পাসবুকৰ কাৰণে আপোনাৰ যেটো পঞ্চায়ত আছে পঞ্চায়তত গৈ আপোনালোকে সেক্ৰেটাৰী হক বা পঞ্চায়তৰ অফিচত আপোনালোকে যোগাযোগ কৰিব লাগিব। যদি যোগাযোগ কৰে তেতিয়াহলে আপোনালোকৰ নামত যদি জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে সেই জব কাৰ্ডটো তেওঁলোকে উলাই পেলাই আপোনালোকৰ পাসবুকটো তেওঁলোকে দিব। আৰু যদি আপোনালোকৰ যদি জব কাৰ্ড নাই একেবাৰে তেতিয়াহলে আপোনালোকে সেই পঞ্চায়ততে গৈ আপোনালোকে এপ্লিকেশন দিব লাগিব যে মোৰ জব কাৰ্ড এটা লাগে। তেতিয়া সেই পঞ্চায়তে আপোনালোকৰ জব কাৰ্ডখিনি বনাই দিব। পঞ্চায়তৰ সেক্ৰেটাৰী হক প্ৰেচিডেন্ট হক বা অন্যান্য যি সকল আছে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰি আপোনালোকে জব কাৰ্ডটো বনাব পাৰিব। তাৰ লগতে আপোনালোকৰ যদি জব কাৰ্ড আগৰ পৰাই আপোনালোকৰ নাম্বাৰ আছে কিন্তু আপোনালোকৰ হাতত জব কাৰ্ড নাই আপোনালোকে সেই নাম্বাৰটো আপোনালোকে উলাব পাৰিব অনলাইনৰ পৰা। এমজি এনৰেগা যেটো সাইট আছে আপোনালোকে এমজি এনৰেগা সাইটত গৈ আপোনালোকে জব কাৰ্ডটো আপোনালোকে উলাব পাৰিব আৰু হেতু জব কাৰ্ড নাম্বাৰটো উলাইবা আপোনালোকে জব কাৰ্ড নাম্বাৰৰ যেটো নাম্বাৰ থাকে য'ত আপোনালোকৰ নাম আছে সম্পূৰ্ণ ডিটেইলছ য'ত আছে আপোনালোকে সেই ডিটেইলছখিনি যদি আপোনালোকে পিন কৰি লয় পিন কৰি পেলাই যদি আপোনালোকে জীবিকা বাইদেউ সকলক দিয়ে তেতিয়াহলে হেতু তেওঁলোকে আপলোড কৰি দিব পাৰিব। কাৰণ পঞ্চায়তত যদি আপোনালোকে গলে যদি পাসবুক নাপায় তেতিয়াহলে আপোনালোকে অনলাইনৰ পৰা আপোনালোকৰ নাম সাৰ্চ কৰি পেলাই হলো আপোনালোকে উলাব পাৰিব। যদি আপোনালোকৰ জব কাৰ্ড আছে আপোনালোকৰ নামত তেতিয়াহলে আপোনালোকে হেতু অনলাইনত পাব। তাৰ লগতে আপোনালোকৰ যদি পাসবুক নাই তেতিয়াহলে সোনকালে আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে উলাব পাৰিব। তাৰ লগতে আপোনালোকৰ যেটো ৰেশন কাৰ্ড আছে আপোনালোকৰ ৰেশন কাৰ্ডখিনি আপোনালোকে দিব লাগিব। কাৰণ তেওঁৰ যেটো ৰেশন কাৰ্ডৰ নাম্বাৰ আছে সেই ৰেশন কাৰ্ডৰ নাম্বাৰটো তেওঁলোকে এন্ট্ৰি কৰিব। তাৰ সেই ৰেশন কাৰ্ডটো আপোনালোকে দিব লাগিব জেৰক্স কপি আপোনালোকে দিব লাগিব। কাৰণ সেই জেৰক্স কপি তেওঁলোকে পুনৰবাৰ আপলোড কৰিব। তাৰ লগতে আপোনালোকৰ যেটো জিঅ' টেগ হৈছিলে আপোনালোকে সেই জিঅ' টেগ যেনেদৰে কৰিছিল আপোনালোকে সেই ফটো তেনেদৰে আকৌ পুনৰবাৰ তেওঁলোকে আপলোড কৰিব। যদি আপোনালোকৰ এই সম্পূৰ্ণখিনি কাম জীবিকা বাইদেউ সকলে কৰি দিয়ে তেতিয়া হলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। গতিকে আপোনালোকে যদি জিঅ' টেগ কৰিছিলে বা আপোনাৰ সেলফ জিঅ' টেগ হক বা আপোনালোকে জীবিকা বাইদেউ সকলে যদি জিঅ' টেগ কৰিছিলে অতি সোনকালে গৈ জীবিকা বাইদেউ সকলৰ লগত আপোনাক যোগাযোগ কৰি পেলাই আপোনালোকে এইখিনি ডকুমেন্ট সাবমিট কৰক। তেতিয়াহলে নেক্সট পৰ্যায়ত যেটো চৰকাৰী ঘৰৰ কাৰণে যেটো লিষ্ট হ'ব বা চৰকাৰী ঘৰ যেটো দিব হেতু আপোনালোকে লাভ কৰিব। কাৰণ এটা কথা চাওক যদি আপোনালোকে জব কাৰ্ড সাবমিট নকৰে তেতিয়াহলে আপোনালোকে এটো এন্ট্ৰি কৰিব নোৱাৰে।
আৰু যদি আপোনালোকে জব কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকৰ যিটো এক্সট্ৰা যিটো 20,000 টকা আপোনালোকক দিয়ে সেই টকাটো আপোনালোকে লাভ নকৰিব কাৰণ ইতিমধ্যে চাওক যিটো ইম্পৰ্টেণ্ট যিটো হৈছে এইটো হৈছে আপোনালোকৰ এই ডকুমেণ্টছ তিনিটা দিবই লাগিব যদি আছে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে অতি সোনকালে জীৱিকা বাইদেউহঁতৰ লগত যোগাযোগ কৰি আপোনাৰ ডকুমেণ্টছখিনি ছাবমিট কৰক তাৰ বাহিৰেও যদি আপোনালোকে এই PMA ঘৰৰ কাৰণে বা চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত মই সকলোখিনি আপোনালোকক সলভ কৰি দিম